নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষভাৱে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ ভৱিষ্যত ফলাফলবোৰে আপোনাৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, ব্যৱসায় বাণিজ্য, আৰ্থিক জীৱন, প্ৰেম জীৱন, বিবাহ জীৱন, পাৰিবাৰিক ক্ষেত্ৰ, স্বাস্থ্য আদিৰ বিষয়ে বিস্তৃত তথ্য এই ভিডিঅ'টোত দিয়া হৈছে। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এই ৰাশিফল সম্পূৰ্ণ বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'ত 2025 বৰ্ষত আপোনাৰ কেনেদৰে দিনবোৰ অতিবাহিত হ'ব সেই সকলো বিষয় জানিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। এই বৃষ ৰাশি পৃথিৱী তত্ত্বৰ ৰাশি। বৃষ ৰাশিৰ স্বামী অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সেয়েহে এই ৰাশিৰ জাতক জাতিকাসকলে সাধাৰণতে আনক সমৰ্থন কৰে আৰু স্বভাৱত এওঁলোক কিছু কেজুৱেল হয়। বিলাসিকতা আৰু সৃষ্টিশীল কৰ্মৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ বেছি থাকে। এই ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহ যিহেতু 29 জুন 2025 পৰা নিজৰ ৰাশিত বিৰাজমান হ'ব। এনে পৰিস্থিতিত এই ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন প্ৰকাৰৰ ইতিবাচক ফলাফল লাভ কৰিব। লগতে 2025 বৰ্ষৰ সময়খিনিত ছায়াগ্ৰহৰ ৰূপত ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থিত হ'ব। যেতিয়া ৰাহু কুম্ভ ৰাশিত আপোনাৰ ৰাশিৰ পৰা দশম স্থানত থাকিব, তেতিয়া কেতু সিংহ ৰাশিত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। এনে পৰিস্থিতিত এই বছৰটোৱে পূৰ্বৰ বৰ্ষৰ তুলনাত আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব। অৱশেষত অৱশ্যে বৃহস্পতি গ্ৰহ যেতিয়া আপোনাৰ ব্যক্তিগত ৰাশিৰ উপকাৰ কৰাত কিছু সক্ষম হ'ব, তেতিয়া আপোনাৰ বিভিন্ন প্ৰকাৰ যেনে আপোনাৰ ভ্ৰমণৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। যিসকল জাতকে একেলগে কেইবাটাও ভাষা শিকি আছে তেওঁলোকৰ বাবে এই 2025 বৰ্ষটো যথেষ্ট শুভদায়ক হ'ব। অৱশ্যে 2025 বৰ্ষত ৰাহুৰ কুম্ভ ৰাশিত আৰু কেতুৰ সিংহ ৰাশিত উপস্থিতিয়ে আপোনাৰ জীৱনত অকণমান সুখ সুবিধা কিছু হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে আপোনাৰ কিছু কষ্ট বাঢ়িব। গতিকে নিজৰ কিছু যত্ন ৰখাটো সেই সময়খিনিত ভাল হ'ব। পাৰিবাৰিক জীৱনত আপুনি কৰিবলগীয়া কামবোৰৰ বোজা অকণমান বৃদ্ধি পাব। গতিকে এতিয়া আহক আমি একাদিক্ৰমে বৃষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ কেৰিয়াৰ, স্বাস্থ্য, ব্যৱসায় সকলো দিশৰ পৰা সম্পূৰ্ণভাৱে আমি আলোচনা কৰোঁ। প্ৰথমতে কেৰিয়াৰৰ পৰা আৰম্ভ কৰিছোঁ। 2025 বৰ্ষত কেৰিয়াৰৰ ফালৰ পৰা এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনকেইটা কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষত মে' মাহৰ পিছত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত ভাল ফলাফল লাভ কৰিব। কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা দ্বিতীয় গৃহত স্থিতি হ'ব। সেই সময়ত কেৰিয়াৰৰ কাৰক গ্ৰহ হিচাপে শনি দেৱতা মাৰ্চ মাহৰ পৰা আপোনাৰ একাদশ গৃহত স্থিতি হ'ব। এনে অৱস্থাত এই কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব। লগতে এই সময়ছোৱাত আপুনি চাকৰিৰ ক্ষেত্ৰতো পদোন্নতি আৰু কিছু অন্যান্য লাভালাভ প্ৰাপ্তি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। অৱশ্যে বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলে বৰ্ষটোৰ দ্বিতীয়টো ভাগ অৰ্থাৎ এপ্ৰিলৰ পিছৰ সময়খিনি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অধিক অনুকূল হ'ব। এই সকলো সময়তে কামত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বলত স্থিৰতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে চেষ্টা আৰু কষ্টৰ প্ৰয়োজন আছে। তেতিয়াহে আপোনাৰ মে' মাহৰ পিছৰ সময়ছোৱা আপোনাৰ বাবে বিভিন্ন প্ৰকাৰৰ উন্নতিদায়ক হ'ব। এই সময়খিনিত বিভিন্ন প্ৰকাৰৰ লাভালাভ হোৱাও দেখা যাব। লগতে লাভকাৰী গ্ৰহ বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহত আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিব। লগতে যেতিয়া মাৰ্চ মাহৰ পিছত শনি দেৱতা আপোনাৰ একাদশ গৃহত স্থিতি হ'ব, তেতিয়া ই কেৰিয়াৰৰ জৰিয়তে ধন সম্পত্তি বৃদ্ধি কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ ব্যক্তিগত জীৱনলৈ সুস্থিৰতা আহিব। লগতে 2024 বৰ্ষৰ তুলনাত এই বৰ্ষটো আপোনাৰ কেৰিয়াৰৰ দিশত
বিভিন্ন প্ৰকাৰৰ সফলতাৰ ভাল খবৰ আহিব। গতিকে 24ৰ তুলনাত 25 বৰ্ষটো আপোনাৰ কেৰিয়াৰৰ ফালৰ পৰা অত্যন্ত লাভদায়ক দেখা গৈছে। লগতে যিসকল জাতক চাকৰিৰ সন্ধানত আছে তেওঁলোকে 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছত নতুন চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। বিভিন্ন ধৰণৰ সুবিধা এই বছৰত লাভ কৰিব। লগতে এই লোকসকলে নতুন চাকৰিত পদোন্নতি আৰু অন্যান্য লাভালাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। আনহাতে যেতিয়া বৃহস্পতি গ্ৰহ মে' মাহত নিজৰ ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব, তেতিয়া ই চাকৰিত আপোনাৰ বিকাশৰ গতি দ্ৰুততৰ কৰি তুলিব। চাকৰিৰ ক্ষেত্ৰত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ পৰিব। আপুনি কৰ্মক্ষেত্ৰত নিজৰ নেতৃত্ব ক্ষমতাৰ প্ৰদৰ্শন কৰিব আৰু এনে পৰিস্থিতিত আপুনি নিজৰ এই ক্ষমতাক নিজৰ সহযোগী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ 2025 বৰ্ষটো কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভদায়ক। আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰক, তেতিয়া দেখিব 2025 বৰ্ষটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব। এইবাৰ আৰ্থিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জনৰ দিশৰ ফালৰ পৰা বছৰটোৰ দ্বিতীয় 3 মাহত অৰ্থাৎ মে' মাহৰ পৰা জুলাই মাহ পৰ্যন্ত সময়ছোৱাত খুব ভাল থাকিব। কাৰণ এইখিনি সময়ত যিহেতু শনিদেৱ আপোনাৰ একাদশ গৃহত স্থিতি হ'ব আৰু মে' মাহৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অনুকূল হ'ব। এনে অৱস্থাত আপোনাৰ জীৱনলৈ ধন সম্পত্তি কঢ়িয়াই আনিব। কিন্তু আপোনাৰ পূৰ্বতে জনাই থৈ দিওঁ যে আপোনাৰ ছমাহ 2025ৰ প্ৰথম ছমাহ অৰ্থাৎ জানুৱাৰীৰ পৰা জুনৰ সময়খিনিত আপুনি ধনৰ হানি অৰ্থাৎ ধন খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব পাৰে। গতিকে গুৰুত্ব ৰাখিব আৰু আপোনাক সেইখিনি সময়ত অকণমান আৰ্থিক স্থিতিত দুৰ্বলতাও আহিব পাৰে। গতিকে যিমান পাৰে খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়া আপোনাৰ বাবে আৰ্থিক স্থিতিত কোনো ধৰণৰ পৰিৱৰ্তন নাহে। লগতে বৃষ ৰাশিৰ 2024-25ৰ যিহেতু আৰম্ভণিৰে পৰা বিভিন্ন দিশত ইতিবাচক পৰিৱৰ্তন আহিব। মাৰ্চ মাহৰ সময়খিনি আপোনাৰ উপাৰ্জন লাহে ধীৰে বৃদ্ধি পাব ধৰিব। ইয়াৰ বিপৰীতে মে' মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ আৰ্থিক স্থিতিত বিশেষ শক্তিশালী পৰিৱৰ্তন আনিব। এনে পৰিস্থিতিত আপুনি পৰ্যাপ্ত পৰিমাণে ধন ৰাহি কৰিব পাৰিব। যদিহে আপুনি কোনোবা ডাঙৰ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ 25ৰ পিছত এই দিশত আগবাঢ়ি যাবৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হ'ব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ পিছত আমি আপোনালোকৰ শৈক্ষিক জীৱনৰ বিষয়ে কিছু তথ্য আগবঢ়াইছোঁ। 2025 বৰ্ষ শিক্ষাৰ্থীসকলৰ বাবে বছৰৰ দ্বিতীয়টো ভাগ অৰ্থাৎ মে' মাহৰ পিছৰ সময়খিনি অত্যন্ত ভাল হ'ব। এনে পৰিস্থিতিত আপুনি ভালদৰে পঢ়া শুনা কৰিব পাৰিব। কিয়নো শনি আৰু বৃহস্পতি এই দুয়োটা গ্ৰহ 2025 বৰ্ষত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰলৈ বিভিন্ন প্ৰকাৰৰ উন্নতি কঢ়িয়াই আনিব। বছৰৰ প্ৰথমটো ছমাহত শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত সফলতা প্ৰাপ্তি কৰিবৰ বাবে নিজৰ সকলো মনোযোগ অধ্যয়নত কেন্দ্ৰিত কৰিব লাগিব। আপুনি যি অধ্যয়ন কৰে সেয়া মনত ৰখাত বছৰৰ আৰম্ভণিত অকণমান অসুবিধা হ'ব পাৰে। এই সময়ত সমস্যাসমূহ শিক্ষামূলক সমস্যাই অকণমান আপোনাক আমনি কৰিব, বিশেষকৈ বছৰটোৰ আৰম্ভণিত। গতিকে কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। লগতে বৃষ ৰাশিৰ 2025 বৰ্ষ অনুসৰি যিসকল জাতক জাতিকাই এডভান্স ষ্টাডিজ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে মে' মাহৰ পিছৰ সময়খিনি খুব অনুকূল হ'ব, বিশেষকৈ উচ্চ শিক্ষাৰ বাবে। এনে পৰিস্থিতি খুব লাভদায়ক দেখা গৈছে। আপোনাৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব মে' মাহৰ পিছৰ সময়খিনিত। লগতে মে' মাহৰ পূৰ্বে আপোনালোকৰ উচ্চ শিক্ষা সম্বন্ধত আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে কিছু চিন্তা কৰাটো ভাল হ'ব। অৱশ্যে জ্ঞানৰ গ্ৰহ বৃহস্পতি শিক্ষাৰ ক্ষেত্ৰত আপোনাক নিজৰ আশীৰ্বাদ প্ৰদান কৰিব আৰু এনে পৰিস্থিতিত বৃহস্পতি আপোনাৰ শিক্ষা ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব। গতিকে আপোনাৰ
কিছু শিক্ষা দীক্ষাৰ ক্ষেত্ৰলৈ আগ্ৰহ এই বছৰত বৃদ্ধি পাব। এপ্ৰিল মাহ পৰ্যন্ত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ এপ্ৰিল মাহৰ পিছত যিহেতু আপোনাৰ শিক্ষাত বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাৰ সিদ্ধান্তবোৰ লোৱাত কিছু আপোনাক সবল কৰি তুলিব। গতিকে শিক্ষা দীক্ষাৰ ফালৰ পৰা এপ্ৰিল মাহৰ পিছত বিশেষ শুভ ফল লাভ কৰিব। ইয়াৰ পিছত আমি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱন খুব ভাল হ'ব, কাৰণ এইখিনি সময়ত গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে বিভিন্ন ক্ষেত্ৰত অনুকূল পৰিৱেশ লৈ আনিব। এনে পৰিস্থিতিত আপোনাৰ ঘৰৰ পৰিয়ালত সুখ সমৃদ্ধি পাৰস্পৰিক বুজাপৰা বৃদ্ধি পাব। অৱশ্যে শনি গ্ৰহৰ একাদশ গৃহত উপস্থিতিয়ে আপোনাক পৰিয়ালৰ দায়িত্ব নিজৰ কান্ধত ল'ব লগাৰ বাবে কিছু বাধ্য কৰি তুলিব পাৰে। ইয়াৰ উপৰিও বৃষ ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষৰ বছৰটোত প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। ইজনে সিজনৰ পৰস্পৰ বুজাপৰা বৃদ্ধি পাব। চিন্তাধাৰাসমূহ ইজনে সিজনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব আৰু গোটেই বছৰটো সন্তুষ্টময়ভাৱে পাৰ হ'ব। লগতে আপোনাৰ হাঁহিমুখীয়া স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যসকলক আপুনি মনোৰঞ্জন কৰিব পাৰিব, যাৰ ফলস্বৰূপে আপোনাক বিভিন্ন সময়ত ঘৰত থাকিলে সুখী থকা দেখা যাব। লগতে 2025 বৰ্ষৰ সময়ছোৱাত আপোনাৰ শুভ কাৰ্যানুষ্ঠান ঘৰত হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। কিন্তু এপ্ৰিল মাহৰ পিছত আপোনাৰ ঘৰ পৰিয়ালত সৰু সুৰা এপ্ৰিল মাহটোত বিশেষকৈ সৰু সুৰা মতভেদৰ সন্মুখীন আহিব পাৰে। গতিকে অকণমান পাৰস্পৰিক বুজাবুজি মিলা মিছা কিছু কমিব পাৰে। গতিকে অকণমান এপ্ৰিল মাহটো কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। গতিকে লক্ষ্য কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা ভাল, কিন্তু এপ্ৰিল মাহটো অকণমান গুৰুত্ব ৰাখিব। এইবাৰ আহিছোঁ আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে মে' মাহৰ পিছৰ সময়খিনি অতি উত্তম হ'ব। এপ্ৰিল মাহ পৰ্যন্তৰ সময়ছোৱাত আপুনি প্ৰেম জীৱনত কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে আপুনি প্ৰেমৰ সৈতে জড়িত বিষয়ত বিফলতাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে এপ্ৰিল মাহৰ আগলৈকে। কিন্তু মে' মাহৰ পিছত আপুনি প্ৰেম জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি বিবাহপাশত আবদ্ধ হ'ব বিচাৰি আছে, তেনেহ'লে মে'ৰ পিছৰ সময়খিনি এনে কৰিবৰ বাবে খুব ভাল সময়। এইখিনি সময়ত আপোনাৰ কিছু ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। আনহাতে আপোনাৰ দশম গৃহত স্থিত ৰাহু আৰু চতুৰ্থ গৃহত অৱস্থিত কেতুৱে আপোনাৰ বৈবাহিক জীৱনত অকণমান সমস্যা উদ্ভৱ কৰিব পাৰে। গতিকে ৰাহু কেতুৰ প্ৰতিকাৰ, যদি আপুনি প্ৰেম সম্বন্ধৰ মধুৰতা বিচাৰিছে, তেতিয়াহ'লে ৰাহু কেতুৰ প্ৰতিকাৰ কৰাটো ভাল হ'ব। যদিহে আপুনি বিবাহ কৰোৱাৰ কথা ভাবি আছে, তেনেহ'লে এপ্ৰিল 2025 বৰ্ষ পৰ্যন্ত এই সিদ্ধান্ত কিছু পিছুৱাই দিয়ক। এপ্ৰিলৰ পিছত আপুনি বিবাহ বাৰুৰ কাৰণে আগবঢ়াটো ভাল হ'ব। আপোনাৰ ৰাশি স্বামী আৰু বিবাহৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ স্থিতি 29 জুন 2025 পৰা 26 জুলাই 2025 পৰ্যন্ত যথেষ্ট ভাল থাকিব। গতিকে এইখিনি সময় খুব ভাল সময় বিবাহ বাৰুৰ কাৰণে। ইয়াৰ পিছত ইংৰাজী নৱেম্বৰ মাহৰ 2 তাৰিখৰ পৰা 26 নৱেম্বৰ পৰ্যন্ত শুক্ৰ গ্ৰহ খুব সবল অৱস্থাত থাকিব। এনে পৰিস্থিতিত ওপৰত কৈ অহাৰ দৰে, আমি পূৰ্বতে কৈ অহাৰ দৰে সময়ছোৱাত আপুনি ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰৰ ফালৰ পৰা ইতিবাচক ফল লাভ কৰিব। গতিকে এইখিনি সময়, যিখিনি আপোনাক 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ ভিতৰৰ সময়খিনি আৰু সিফালে 29 জুনৰ পৰা 26 জুলাইলৈকে, এইখিনি সময় আপোনাৰ বাবে খুব লাভদায়ক হ'ব। আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিবাহৰ কাৰণে এই বছৰটো খুব শুভ বুলি কোৱা যায়। গতিকে আপোনাৰ বাবে এই বছৰটো প্ৰেম আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা খুব
শুভভাৱে পাৰ হ'ব। ইয়াৰ পিছত স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষত আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখিব লাগিব, কিয়নো এপ্ৰিল মাহলৈকে আপোনাৰ স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা আহিব। আপুনি যিমান পাৰে নিজৰ আত্মবিশ্বাস, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি এইকেইটা দিন কিছু যত্ন ৰখাটো ভাল হ'ব। অৱশ্যে এপ্ৰিল মাহৰ পিছতহে আপুনি নিজৰ মানসিক শক্তি কিছু সবল কৰিব পাৰিব, কিয়নো এপ্ৰিল মাহৰ পিছত বৃষ ৰাশিৰ দ্বিতীয় গৃহত বৃহস্পতি গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ স্বাস্থ্য কিছু ভাল কৰি তুলিব। লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও পূৰ্বতকৈ শক্তিশালী হ'ব। অৱশ্যে আপোনাৰ বহাগ মাহৰ পিছত, বিশেষকৈ এপ্ৰিল মাহৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনাৰ বৃদ্ধি পাব। গতিকে দেখা গৈছে যে আপোনাৰ বছৰটো বাকীখিনি সময় খুব সুন্দৰভাৱে স্বাস্থ্যৰ ফালৰ পৰাও পাৰ হ'ব। আশা কৰিছোঁ আপোনাৰ আগন্তুক নৱবৰ্ষটো যেন সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।